বিজনী ২ নং ডংখিয়াপাৰাত নৱম শ্ৰেণীৰ ছাত্ৰীৰ চিপ জৰি লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ। ছাত্ৰীক হত্যা কৰা সন্দেহ স্থানীয় লোকৰ। চিৰাং জিলাৰ বিজনী ২ নং ডংখিয়াপাৰাত সোমবাৰে আবেলি ভাগত এজনী ছাত্ৰীৰ চিপ জৰি লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। ছাত্ৰীৰ ঘৰৰ ওচৰতে চিপ জৰি লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ। মৃত ছাত্ৰীৰ নাম নছিমা নেছা। জানিব পৰা গৈছে যে দেওবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰী নছিমা নেছা। অভিযোগ অনুসৰি নছিমা নেছাৰ আছিল প্ৰেমৰ সম্পৰ্ক। নছিমা নেছা ১ নং ডংখিয়াপাৰা নিবাসী চুলতান আলীৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক। যোৱা দেওবাৰে আবেলি প্ৰেমিক চুলতান আলী নছিমা নেছাৰ ঘৰৰ পৰা নছিমাক মাতি লৈ যায়। তাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰী নছিমা নেছা। পিছত বহুতো খোজখবৰ কৰি নছিমাৰ কোনো সন্ধান পোৱা নাই। সোমবাৰে আবেলি ভাগত ঘৰৰ ওচৰতে এটা জংঘলত চিপ জৰি লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ। পিছত চুলতান আলীৰ বিৰুদ্ধে বলামগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। এজাহাৰৰ ভিত্তিত আৰক্ষী চুলতান আলীক আটক কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মঙলবাৰে সন্ধিয়া মৃতদেহ ঘৰত অহাৰ পিছত ৰাতি জানাজা সম্পূৰ্ণ কৰে। চুলতান আলীৰ ফাঁচীৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে। নিউজ ডেস্ক বিজনী নিউজ 24। মানে আগে পাছে ল'ৰাজনে এনেকা কাম কৰি আছে, বেলেগ বেলেগ ছোৱালীৰ লগত এনেকা কাম কৰি আছে। আগতে এনেকা ঘটনা 2বাৰ না 3বাৰ হ'ল। আমি গ'লে চাওঁতে মিটিং হৈছে, বিচাৰ হৈছে তাৰ ল'ৰাৰ লগত, জৰিমনা হৈছে ল'ৰাত। এতিয়া যদি ল'ৰাটো এনেকা কৰি থাকে পাছতো আৰুতো এনেকা হৈ থাকিব না। আৰু এতিয়া কি ল'ৰাজনক ফাঁচি লাগে আৰু এনেকে এতিয়া যে ফাঁসি না হলে বেলেগ টাইমত আর এনেকে ছোৱালীৰ লগত করবো না। আৰু আপনি যেতিয়া ডেড বডি দেখছিল নেকি? ডেড বডি চাইছো। কি অবস্থা দেখা পাইছে? মানে ডেড বডি চাইছো, মানে মানুহে মাৰিছে আৰু নিজে মৰা নাই। মানে কাটা চাটা আছে, গলা চেলাত পুরা চিহ্ন আছে, 2 হাতে এনেকে মাৰিছে। ঠেংগতে ভৰিতে কাটা আছে। আৰু হয়, ইয়াতে আপোনালোকে উপস্থিত হৈ শুনিবই পাইছে। আমিও মানে প্ৰত্যক্ষভাৱে সেইখিনি নাজানো, ৰাইজৰ মুখে মুখে যিখিনি শুনিছো সেইখিনিৰ ভিত্তিত কৈ আছো যে ইয়াত মানে যোৱা দেওবাৰে ছোৱালী এটা ঘৰৰ পৰা মানে নিৰুদ্দেশ হৈছিল বুলি আমি জানো। আৰু সোমবাৰে ছোৱালীটো মানে জংঘলত গছৰ লগত ফাঁচ লোৱা দেখিবলৈ পোৱা যায়। আমি খুকলুঙা আঞ্চলিক কাউন্সিলৰ ফালৰ পৰা এইটোৱে ক'ব খোজো যে ইয়াৰ আঁৰত কি ঘটনা হৈছে, কি ৰহস্য আছে, ছোৱালীজনীৰ বিয়া হৈছিল নে বিয়া হোৱা নাই, এইখিনি পুলিচে উপযুক্ত তদন্ত কৰিব লাগে। আৰু তদন্ত কৰি যদি কোনোবাই দোষী আছে, দোষীক শাস্তি দিব লাগে আৰু পৰিয়ালক ন্যায় দিব লাগে। আমি খুকলুঙা আঞ্চলিক কাউন্সিলৰ পৰা এইখিনি আমাৰ ঘটনাটো মানে 14 তাৰিখত মোৰ ছোৱালী এটা ল'ৰাটো ঘৰৰ পৰা লৈ গৈছে। চাইকেল দি। কোন ল'ৰা? এই যে চুলতান, তাৰ বাপৰ নাম হ'ল সমীৰ আলী। ঘৰৰ পৰা লৈ গৈছে, কয় মই ঘৰত লৈ যাম, আলহী আহিছে বোৱাৰী বুলি চাব কাৰণে লৈ গৈছে। তাতে লৈ যোৱাৰ পিছত জানা আছে যে ঘৰত লৈ গৈছে, আহা যোৱাটো আপ ডাউন আছে সিহঁতৰ। তাৰপিছত সিহঁতো পুৰা দিন গেল, দিন যাওঁতে লৈ গৈছে, তাতে আহিবই। তাৰপিছত 4টামান পাছত শুনা পালো যে তাতে লটকি আছে। তাৰপিছত শুনাৰ পিছত ল'ৰাটোক ফোন মাৰলো, ল'ৰাটো ফোনটো ৰিচিভ নকৰে, খালি কাটি দিয়ে। তাৰ মই ঘৰতে গৈছিলো, তাতে ঘৰত যাওঁতে ল'ৰাটো ঘৰত আছে। মই আইচি ছাৰক ফোন মাৰছো, আইচি ছাৰ ঘৰত গৈছে, যাই পেলাই লৈ আহিছে ল'ৰাটোক, এৰেষ্ট কৰিছে। কি ক'ব আপোনালোকৰ? কি সেইটো সন্দেহ মানে ল'ৰাটোৱে মাৰিছে, সন্দেহ মানে পুৰা টাৰ্গেট ল'ৰাটোৱে মাৰিছে। ফাঁসি লাগে।